আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু হায়দৰাবাদ এফচিৰ মাজত অনুষ্ঠিত হোৱা মেচখনত নৰ্থ ইষ্ট ইউনাইটেডে জয়লাভ কৰে 4-1 গ'লত। খেলখন অনুষ্ঠিত হৈছিল নৰ্থ ইষ্ট ইউনাইটেডৰ ঘৰুৱা খেলপথাৰ সৰুসজাই গুৱাহাটীত। সাধাৰণতে ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্টৰ প্ৰদৰ্শন খুব এটা ভাল নহয় যদিও আজি মেচখন আছিল নৰ্থ ইষ্টৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। 3 পইণ্ট লাভ কৰাটো নৰ্থ ইষ্টৰ বাবে আজি খুবেই দৰকাৰী আছিলে, কাৰণ ইয়াৰ আগতে হৈ যোৱা 4খন খেলতে নৰ্থ ইষ্টে ড্ৰ খেলিছিল আৰু ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্টে জয়ৰ ৰাস্তা বিচাৰি আছিল। আজি সফলতা লাভ কৰিলে। আজিৰ দৰ্শকক কোনো কাৰণতে নিৰাশ নকৰিলে নৰ্থ ইষ্টে। গ'লকেইটাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, গুলাৰ্মো আৰু আলাদিন আজাৰে গ'ল দুটা দিয়ে প্ৰথম হাফত ক্ৰমে 17 মিনিট আৰু 45 মিনিটত, আৰু ছেকেণ্ড হাফত দিয়ে 79 মিনিটত আছিৰ আখতাৰে আৰু 89 মিনিটত দিয়ে মহম্মদ আলী বেমামাৰে। নৰ্থ ইষ্টে যেতিয়াই আমি গ'ল দিব বুলি ভাবোঁ তেতিয়া আলাদিন আজাৰে আৰু গুলাৰ্মৰ কথা আমাৰ মনলৈ আহে, কাৰণ তেওঁলোকৰ পৰাই আমি গ'লৰ আশা কৰোঁ। বিশেষকৈ আলাদিন আজাৰে কথা ক'বই লাগিব। 16টা গ'লৰ সহায়ত গল্ডেন বুটৰ যুঁজত বৰ্তমান তেওঁ প্ৰথম স্থানতে আছে। ইয়াৰ উপৰিও জিথিন এম এছ, ৰিডিন টেলাং আৰু মাকাৰ্টনৰ কথা ক'বই লাগিব। তেওঁলোকেও খুবেই ভাল খেলিছে। আজি যথেষ্ট সহযোগ কৰে গ'ল দিয়াত। জিথিন এম এছৰ যিটো ৰানিং স্পীড, যিটো গতিত প্ৰথম গ'লটো দিয়াত জিথিন এম এছে সহায় কৰিছে। বাহিৰলৈ যাবলৈ ওলোৱা বলটো যিটো অৱস্থাত ঘূৰাই আনিছে, এক প্ৰকাৰ জিথিনৰ এছিষ্টে আছিল সেইটো, যদিও হায়দৰাবাদ এফচিৰ প্লেয়াৰৰ ভুলৰ ফলত গুলাৰ্মে গ'লটো দিয়াৰ সুযোগ পালে। আৰু যদি আমি চাবলৈ যাওঁ, নৰ্থ ইষ্টৰ ডিফেন্সো আজি খুব ভাল হৈছে। যদিও এটা গ'ল খাব লগা হৈছে নৰ্থ ইষ্টে, খুব ভাল খেলিছে ডিফেন্সেও আজি। বিশেষকৈ জবাগৰ কথা ক'ব লাগিব, আৰু আছিৰ আখতাৰ কথাও আছে। আছিৰ আখতাৰেও খুব ভাল খেলিছে ডিফেন্স লাইনত। তেওঁ এটা গ'লো দিছে আজি। হায়দৰাবাদ এফচিৰ হৈ একমাত্ৰ গ'লটো দিয়ে মনোজ মহম্মদে 70 মিনিটত। সঁচাকৈ চাবলৈ গ'লে নৰ্থ ইষ্টৰ প্ৰদৰ্শন আজি খুবেই ভাল আছিল। খুব ভাল লাগিল আজি নৰ্থ ইষ্টৰ প্ৰদৰ্শন, আৰু এনেদৰে নৰ্থ ইষ্টে আগবাঢ়ি যাওক আৰু পইণ্টছ তালিকাত আৰু আগবাঢ়ি যাওক আৰু প্লে অফত স্থান লাভ কৰক নৰ্থ ইষ্টে। আজিৰ খেলখনৰ পিছত নৰ্থ ইষ্টে 18খন মেটচ খেলি 28 পইণ্টৰ সহায়ত পইণ্টছ তালিকাত 4 নম্বৰ স্থানত আহে। নৰ্থ ইষ্টৰ নেক্সট খেলখন আছে 3 ফেব্ৰুৱাৰী তাৰিখে উৰিষ্যা এফচিৰ লগত, আৰু সেইখন এৱে মেচ হ'ব নৰ্থ ইষ্টৰ। আজিৰ ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।